हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। आज मैं आलोचना करिम এইবেলি হৈ যা তোমালোকৰ যেটো এসএসএলসি এক্সাম আছিল এই এসএসএলসি এক্সামত যিসকল ষ্টুডেণ্টৰ ম্যাথ এক্সামটো বেয়া হৈছে অৰ্থাৎ যিসকল ষ্টুডেণ্টে কম্পালমেন্ট হিচাপে ম্যাথ এক্সামটো দিব সেইসকল ষ্টুডেণ্টৰ কাৰণে কেইটামান ম্যাথ ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো। এই ভিডিঅ'টো যদি তোমালোকে সম্পূৰ্ণ কৰি থাকা তেনেহলে মই ভাবিম যে তোমালোকে এইবেলি যেটো কম্পালমেন্ট এক্সাম আছে এই এক্সামত অনায়াসে পাছ হৈ যাব পাৰিবা। তো গতিকে ভিডিঅ'টো আৰম্ভ কৰা আহা। তো প্ৰথমতে মই দেখুৱাম কিতাপৰ ভিতৰত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন কেইটামান প্ৰথমত দেখুৱাম। এই কম্পালমেন্ট এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আছে। মই প্ৰথমে আৰু আনত দেখুৱাইছো এটা কোৱেশ্চন ইয়াত ইম্পৰ্টেন্ট আছে আৰু আন দেখিবলৈ পাইছে। ইয়াত ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে আমাৰ ইয়াতে দিয়া আছে ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াত আছে 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট। যদি p সমানুপাতিক q আৰু p 6 হয় q 30 এতিয়া p 2 তেন্তে q ৰ মান কিমান হ'ব? c 10 হ'ব। গতিকে এইটো কোৱেশ্চন ইম্পৰ্টেন্ট মন ৰাখিব। এটা এমসিকিউ হিচাপে আহিব পাৰে অৰ্থাৎ 2 নম্বৰ হিচাপে 2 মাৰ্ক হিচাপে আহিব পাৰে। ইয়াৰ পিছত আমি আৰ্টটোত যাম। আৰ্টটোত এটা কোৱেশ্চন আছে ইম্পৰ্টেন্ট কোৱেশ্চন আৰ্টটো দিয়া আছে ইয়াত ইম্পৰ্টেন্ট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চন দিয়া আছে যে সেনাৰ কেম্প এটা নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীৰ্ঘ পথালিয়ে সাৰিবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি সাৰিত কেইজনকৈ সৈন্য থাকিব। এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। ওকে এই কোৱেশ্চনটো পঢ়ি লবা। এতিয়া আমি 8 যাম। এইটো পেজ নম্বৰ 8 টোত যেটো আছিল এটা মোৰ পেজ নম্বৰ আছিল কিমান? পেজ নম্বৰ দেখুৱাইছো 5 পেজ নম্বৰ 5 আছিল। এতিয়া আমি 8 যাম। 8 কি দিয়া আছে? ইয়াত এটা ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া আছে 8 পেজ নম্বৰ দিয়া আছে 7। ইয়াত এটা ইম্পৰ্টেন্ট কোৱেশ্চন এইটো হৈছে 11 ৰ ডি। ইয়াত 11 দিয়া আছে এইটো হৈছে 11 ৰ ডি। ইয়াত দিয়া আছে যদি m n ৰ ঘনমূল হয় যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব। ইয়াতে তিনিটা অপচন দিয়া আছে। ইয়াত কোনটো শুদ্ধ উত্তৰ বাছি উলিয়াব এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। গতিকে মই এইটো ইম্পৰ্টেন্ট কোৱেশ্চন দিছো এইবাৰ কম্পালমেন্ট এক্সামত এইটো আহিব পাৰে D2। ওকে এতিয়া ইয়াৰ পিছৰ কোৱেশ্চনবোৰ দেখিম আমি ইম্পৰ্টেন্ট কোৱেশ্চন। পিছত R4 দিয়া আছে। R4 ত এটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে। ইয়াৰ পেজ নম্বৰ হৈছে 8 পেজ নম্বৰ দিয়া আছে R4। ইয়াতে দেখিবলৈ পাইছে R4 দিয়া আছে। তো ইয়াত এটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে এইটো 8 নম্বৰ কোৱেশ্চন m নিৰ্ণয় কৰা যাতে ইয়াত দিয়া আছে -3 টু দি পাৱাৰ m+1 ইনটু -3 টু দি পাৱাৰ 5 ইকুৱেল টু -3 টু দি পাৱাৰ 7 হয়। এইটো তোমালোকক নিৰ্ণয় কৰিব কৈছে। এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এইবাৰ কম্পালমেন্ট এক্সামত এইটো আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। পিছত R5 R6 নালাগে মই কেইটামান তোমালোকক সূত্ৰ দিছো। পেজ নম্বৰ 14 উলিয়াব ক্লাছ 10 ৰ ম্যাথ কিতাপৰ 14 দিয়া আছে এৰিয়া ইয়াত আছে বৰ্গৰ কালি দিয়া আছে বাহু স্কয়াৰ দিয়া আছে বাহু দিক স্কয়াৰ। ইয়াৰ পিছত 2 নম্বৰ দিয়া আছে আয়তৰ কালি ইকুৱেল টু দিক ইনটু প্ৰস্থ আৰু 3 নম্বৰ দিয়া আছে সমান্তৰাল কালি ইকুৱেল টু ভূমি ইনটু উচ্চতা দিয়া আছে আৰু 4 নম্বৰ দিয়া আছে ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উচ্চতা। এইবাৰ মনত ৰাখিব গণিত এটা যদি দিয়ে ম্যাথমেটিক্স তেনেহলে এই সূত্ৰৰ পৰা ইউজ কৰি তোমালোকে উত্তৰ বাহিৰ কৰিব পাৰিবা। 5 নম্বৰ দিয়া আছে ত্ৰিভুজৰ কালি যে হাফ ইনটু সমান্তৰাল বাহু জোড়া দিগৰ সমষ্টি ইনটু উচ্চতা দিয়া আছে। 6 নম্বৰ দিয়া আছে চতুৰ্ভুজৰ কালি হাফ ইনটু এডাল কৰ্ণৰ দিক ইনটু কৰ্ণডাল ভূমি হিচাপে থকা ত্ৰিভুজ জোড়াৰ উচ্চতাৰ সমষ্টি। তাৰ পিছত দিয়া আছে ৰম্বাসৰ কালি হাফ ইনটু কৰ্ণৰ দুটা দিগৰ সমষ্টি। তাৰ পিছত দিয়া আছে 7 নম্বৰ দিয়া আছে বৃত্তৰ কালি দিছে পাই r স্কয়াৰ। এটা সকলো জানে এই কেইটা মনত ৰাখিব। এই কেইটা সূত্ৰ মনত ৰাখিলে হৈ গল। যদি কিবা ম্যাথমেটিক্স আছে তেনেহলে এই সূত্ৰৰ পৰা খটুৱাই উত্তৰ বাহিৰ কৰিবলৈ পাৰিবা। এতিয়া মই যাম 1.1 যাম ডাইৰেক্ট। এতিয়া 1.1 দিয়া আছে ইয়াত এটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে। 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট দিয়া আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰু যত q এটা কোনোবা অখণ্ড সংখ্যা। মই এইবেলি হৈ যোৱা তোমালোকৰ যেটো ম্যাথমেটিক্স কোৱেশ্চন আছে এইটো মই এটা ইয়াত এটা মই কোৱেশ্চন দেখুৱাইছো। এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিব একদম 100% গ্যাৰান্টি দি আছে। কোনো তোমালোকৰ কোনো টিচাৰে ডাইৰেক্ট কমন দিব নোৱাৰিব কোৱেশ্চন কিন্তু শ্ৰেণী যেটো আছে যেটো তোমাৰ টাইপ আছে এই টাইপৰ সকলো টিচাৰে দিব পাৰিব। এনেকুৱা টাইপ এটা কোৱেশ্চন আহিবই। মই দেখুৱা দিছে 47 নম্বৰ কোৱেশ্চন দি আছে ইয়াত যে দেখুৱা যে প্ৰত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰু প্ৰত্যেক ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আহি যত কি কোনোবা অখণ্ড সংখ্যা। এনেকুৱা টাইপস এটা কোৱেশ্চন আহিব প্ৰতিবাৰে আহিছিল আৰু এইবাৰ আহিব কম্পালমেন্টটো আহিব। আৰু এটা এনেকুৱা টাইপস এটা কোৱেশ্চন আছে উৎপাদকত প্ৰকাশ কৰা 46 নম্বৰ কোৱেশ্চন এক্সপ্ৰেছ ইন ফেক্টৰছ। এই কোৱেশ্চনটো এটা আহিব এনেকুৱা টাইপৰ কোৱেশ্চন এটা 100% আহিব। মই আৰু এটা টাইপস দেখুৱাই দিছো ইয়াতে অন্য এটা টাইপস আছে। এই কেইটা টাইপস 100% আহিব। ইয়াতে দিয়া আছে এই যে 51 নম্বৰ কোৱেশ্চন দিয়া আছে তলৰ সমীকৰণৰ সমাধান কৰা। দুটা সমীকৰণ দিয়া থাকিব এইটো আমাক সমাধান কৰিব লাগিব। গতিকে এনেকুৱা টাইপস 100% আহিব। মই আৰু এটা দেখুৱাই দিছো টাইপস আৰু এটা টাইপস আছে আমাৰ ইয়াত 56 নম্বৰ কোৱেশ্চন দিয়া আছে প্ৰমাণ কৰা যে এটা বহুবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰাৰ দৈৰ্ঘ্য সমান। এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মোস্ট ইম্পৰ্টেন্ট। এইটো এইবাৰ আহিব পাৰে কম্পালমেন্টত এইবাৰ আহিব পাৰে। জেনাৰেলি কম্পালমেন্ট এক্সাম ইমান টান নহয় সহজে হয়। তো
তথাপিও কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিবই লাগিব, যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে জানিব লাগিব, নহ'লে কেনেকৈ মেথত পাছ কৰিবা। তো 1.1ত আমাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ গ'ল। এতিয়া আমি 1.2 দেখিম, 1.3 দেখিম কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। 1.3 এই ধৰণৰ কুৱেশ্যন এটা আহিব পাৰে। ইয়াত দিয়া আছে দেখুওৱা যে √5 অপৰিমেয়, এইটো কুৱেশ্যন আহিব পাৰে, বা দেখুওৱা যে 3 + 2 √5 অপৰিমেয় সংখ্যা, এইটো আহিব পাৰে। ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আহিবই। ইয়াতে দি আছে নাম্বাৰ 1/√2, তাৰপিছত দি আছে ইয়াতে 2 নম্বৰ কুৱেশ্যন 7√5, তাৰপিছত দি আছে 3 নম্বৰ 6 + √2। ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে এইবাৰ, যে অপৰিমেয় সংখ্যা প্ৰমাণ কৰা, দেখুওৱা যায় বা প্ৰমাণ কৰা যায় এইটো এটা অপৰিমেয় সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা, এই ধৰণৰ কুৱেশ্যন এটা আহিব চিয়'ৰ। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, ইয়াত দি আছে অনুশীলনী 2.3 দি আছে, পেজ নম্বৰ দি আছে 62, ইয়াতে দেখুৱাই দিছে, ইয়াতে চাই লোৱা। ইয়াত এটা কুৱেশ্যন আছে 4 নম্বৰ কুৱেশ্যন, মই ইয়াত দেখুৱাই দিছোঁ। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এবাৰ আহিব পাৰে। ইয়াতে কি দিছে x³ - 3x² + x + 2 এটা বহুপদ যি xৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল, যি xৰ মান উলিয়াওক। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এইবাৰ আহিবই, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 63 নম্বৰ পেজ দি আছে ইয়াত, 63 নম্বৰ পেজ 2.3 4 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট আছে। ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 4.4 দি আছে ইয়াত, পেজ নম্বৰ 125, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। 5 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তকাৰ উদ্যানত চানেকি কৰাটো সম্ভৱ নে? যদি হয় ইয়াত দিক আৰু প্ৰস্থ উলিয়াওক। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। আৰু 3 নম্বৰ কুৱেশ্যনটো ইয়াত ইম্পৰ্টেণ্ট আছে, এইটো ইম্পৰ্টেণ্ট আছে। মুঠতে এই তিনিটা পঢ়ি ল'বা, ইয়াৰ পৰা এটা আহিবই। 2, 3, 4 আৰু 5, এই তিনিটা পঢ়িবা, 3, 4 আৰু 5। ইয়াৰ পাছত ইয়াতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, অনুশীলনী 10.2, পেজ নম্বৰ 257। ইয়াত কুৱেশ্যন নম্বৰ দিয়া আছে ইয়াত 4, 5, 6 আৰু 7, এইকেইটা ইয়াত মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা আহিব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, কম্পাৰ্টমেণ্টত আহিব ইয়াৰ পৰা এটা। কোনোবাই হয়তো ভাবিব পাৰে যে এনেকৈ মাজৰ পৰা কিয় ইম্পৰ্টেণ্ট দি আছোঁ, কাৰণ যিসকল ষ্টুডেণ্টে কম্পাৰ্টমেণ্টত ফেইল কৰিছে তেওঁলোক সেইসকল ষ্টুডেণ্ট মোৰ মতে অলপ হ'লে দুৰ্বল আছে, গতিকে মই বাছনি কৰি দিছোঁ এইবোৰৰ ভিতৰত আহিবই, 100% গেৰাণ্টি দিছোঁ। এটা দি আছে আমাৰ অংকন দি আছে, এই চেপ্টাৰটোত 4 মাৰ্ক দি আছে। এই চেপ্টাৰটোত ইমানখিনি পঢ়িব নালাগে, এইবিলাক যি আছে ইয়াত পঢ়িব নালাগে, অকল 1.1ৰ কুৱেশ্যনবিলাক যে আছে এইবিলাক সলিউশ্যন কৰি গ'লে হৈ গ'ল। আৰু ইয়াত এটা সূত্ৰ আছে, যদি এটা পোৱা তোমালোকে গোটেইবোৰ পাৰিবা। গতিকে ইয়াত যিবোৰ কুৱেশ্যন আছে 1 to 6 বা 7 যিটো আছে এইকেইটা পঢ়িলে ইয়াৰ পৰা 4 মাৰ্ক তোমালোকে পাই যাবা। ইয়াতে দি আছে 7টা কুৱেশ্যন, যে 7টা কুৱেশ্যন পঢ়িলে তোমালোকে 4 মাৰ্ক পাই যাবা। তোমালোকে 11.2 যিটো আছে ইয়াৰ পৰা পঢ়িব নালাগে, ইয়াৰ পৰা নাহে, ডাইৰেক্ট ইয়াৰ পৰা এটা কুৱেশ্যন আহিব, 100% গেৰাণ্টি। এইখিনি গোটেইকেইটা পঢ়িলে ইয়াৰ পৰা 4 মাৰ্ক তোমালোকে পাই যাবা। ইয়াৰ পাছত এটা তোমালোকৰ চেপ্টাৰ আছে বৃত্ত সম্বন্ধীয় কালি, ইয়াত দিয়া আছে এৰিয়াছ ৰিলেটেড টু চাৰ্কলছ দিয়া আছে, পেজ নম্বৰ 267 দিয়া আছে। ইয়াতে এটা অনুশীলনী এটা কুৱেশ্যন আছে, মই দেখুৱাই দিছোঁ। অনুশীলনী নহয়, উদাহৰণৰ এটা কুৱেশ্যন আছে। উদাহৰণ নম্বৰ 1 দিয়া আছে যে প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5 to 80 টকা খৰচ হয়। পথাৰখন প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগে। পথাৰখনৰ হাল বোৱা খৰচ নিৰ্ণয় কৰা। ইয়াত পাইৰ মান দি আছে 22/7 দি আছে। গতিকে এই কুৱেশ্যনটো এইবাৰ আহিব পাৰে, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। সমাধান ইয়াতে দি আছে, সমাধানটো চাই ল'বা। সমাধান ইয়াতে দি আছে, এইটো হৈছে তোমালোকৰ এনচাৰ। গতিকে এই কুৱেশ্যনটো চাই ল'বা। এই চেপ্টাৰত তোমালোকে এইটো কুৱেশ্যন পঢ়িলে হৈ যাব, আৰু অন্য কুৱেশ্যন পঢ়িব নালাগে। ইয়াৰ পিছত তোমালোকৰ যিটো চেপ্টাৰ আছে পৃষ্ঠকালি আৰু আয়তন, চেপ্টাৰ নম্বৰ 13 দি আছে। ইয়াতে এটা কুৱেশ্যন পঢ়িলে হৈ যাব। ইয়াতে উদাহৰণত এটা কুৱেশ্যন দি আছে, উদাহৰণ নম্বৰ 7 দি আছে, ইয়াতে চাই লোৱা। অৰ্ধগোলকৰ ওপৰত এটা লম্বী বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে। শংকুটোৰ উচ্চতা 2 সেণ্টিমিটাৰ আৰু ভূমিৰ বেছ 4 সেণ্টিমিটাৰ। পুতলাটোৰ আয়তন নিৰ্ণয় কৰা। যদি এটা লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত কৰি থাকে, তেন্তে বেলুনটোৰ আয়তন আৰু পুতলাটোৰ আয়তনৰ পাৰ্থক্য নিৰ্ণয় কৰা। পাইৰ মান দি আছে 3.14। সমাধান ইয়াত গোটেইখিনি দি আছে, সৰু কুৱেশ্যন হয়। ইয়াত এইটো 5 মাৰ্কছ আহিলে 5 মাৰ্কছ পাই যাবা। গতিকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পঢ়ি ল'বা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰপিছত এটা চেপ্টাৰ দিয়া আছে পৰিসংখ্যা, 14 নম্বৰ চেপ্টাৰ। ইয়াতে কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট আছে, কেইটামান কুৱেশ্যন ইয়াত ইম্পৰ্টেণ্ট আছে, মই দেখুৱাই দিছোঁ। ইয়াতে 14.1 যিটো তোমাৰ আছিল, ইয়াতে এইকেইটা কুৱেশ্যন তোমালোকে ইম্পৰ্টেণ্ট আছে। ইয়াতে এইকেইটা পঢ়িলে ইয়াৰ পৰা তোমালোকে কমন পাই যাবা। এইকেইটা পঢ়িলে হৈ গ'ল। ইয়াৰ পিছত তোমালোকৰ যিটো চেপ্টাৰ আছিল 15 নম্বৰ চেপ্টাৰ সম্ভাৱিতা। ইয়াতে এইবোৰ অনুশীলনী কুৱেশ্যন, এইবোৰ নালাগে। এটা উদাহৰণৰ এটা কুৱেশ্যন আছে, এইবাৰ আহিব এইটো। উদাহৰণ দিয়া আছে 12, উদাহৰণ নম্বৰ 12 দিয়া আছে। এটা কাৰ্টনত থকা 100 চলাৰ 88টা ভাল আৰু 8টা অলপ পৰিমাণে নষ্ট, আৰু 4টা বেছি পৰিমাণে নষ্ট হৈছে। জিমি এজন ব্যৱসায়ীয়ে যি মাথা ভালবাৰ গ্ৰহণ কৰে, কিন্তু সুজাতা অন্য এজন ব্যৱসায়ী যি মাথা বেছি পৰিমাণে নষ্ট হোৱা চলাহে বাদ দিয়ে। যাদৃচ্ছিকভাৱে কাৰ্টনৰ
এটা চলা টনা হল সম্ভাৱিতা কি যাতে এইটো জিমিৰ গ্ৰহণযোগ্য হয় এইটো আৰু 2 নম্বৰ দি আছে এইটো সুজাতাৰ গ্ৰহণযোগ্য হয় গতিকে সমাধান ইয়াতে দি আছে এইটো পঢ়ি লবা ওকে সমাধান ইয়াতে দি আছে এইটো পঢ়ি লবা এইটো মোস্ট ইম্পৰ্টেন্ট হয় এইটো পঢ়ি লবা ওকে কিতাপৰখিনি হৈ গল এতিয়া মই এই বেলি যেটো তোমাৰ কোশ্চেন আহিছে ইয়াত থকা কেইটামান এমসিকিউ ইম্পৰ্টেন্ট এমসিকিউ কোশ্চেন মই দাগ দি দিম তোমালোকে চাই লবা মই ইম্পৰ্টেন্ট এমসিকিউ কোশ্চেন কেইটা দেখুৱাই দিছো ইয়াতে ইম্পৰ্টেন্ট এমসিকিউ সকলোবৰে আছে ইয়াতে মই দেখুৱাই দিছো উত্তৰ কেইটা দেখুৱাই দিছো যেটো তোমালোকৰ এবাৰ হৈছিল 2025 ত যেটো মেট্ৰিক পৰীক্ষা তোমালোকৰ বেয়া হৈছিল তাৰ কাৰণে তোমালোকে কম্পালমেন্ট এক্সাম দি আছে ইয়াতে কোশ্চেন কেইটা মই দেখুৱাই দিছো কম্পালমেন্ট এক্সামৰ কোশ্চেনটো চাই লবা ইয়াতে নাম্বাৰ 1 কোশ্চেন দি আছে সকলোৰে কোশ্চেন পেপাৰ আনন ব্লেক ব্লেক হ'ব পাৰে গতিকে ইয়াত কোশ্চেনটো চাই লবা মই উত্তৰখিনি অকল কৈ দিছো ইয়াতে উত্তৰ হৈছে কোশ্চেন অপচন নম্বৰ ডি হৈছে শুদ্ধ উত্তৰ কোশ্চেনটো চাই লোৱা 2 নম্বৰ কোশ্চেনটো চাই লোৱা 2 নম্বৰ কোশ্চেনটো চাই লোৱা ইয়াতে 2 নম্বৰ কোশ্চেন ইয়াৰ উত্তৰ হৈছে এইটো সি অপচন নম্বৰ সি 8 তাৰপিছত 3 নম্বৰ কোশ্চেন দি আছে 3 নম্বৰ কোশ্চেনটো চাই লোৱা ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ বি এইটো 4 নম্বৰটো চাই লোৱা কোশ্চেনটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি হৈছে এতিয়া 5 নম্বৰ কোশ্চেনটো চাই লোৱা মই কোশ্চেন পা নপৰা কাৰণ ভিডিওটো লং হৈ যাব কোশ্চেন পা দেখুৱাই দিছো আৰু উত্তৰটো কৈছো ইয়াত উত্তৰ হৈছে অপচন নম্বৰ এ হৈছে ইয়াত শুদ্ধ উত্তৰ 6 নম্বৰ কোশ্চেন দি আছে ইয়াত উত্তৰ হৈছে কোশ্চেনটো চাই লোৱা ইয়াত উত্তৰ হৈছে অপচন নম্বৰ বি 7 নম্বৰ কোশ্চেন দি আছে কোশ্চেনটো চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি আৰু 8 নম্বৰ কোশ্চেন দি আছে চাই লোৱা কোশ্চেনটো ইয়াত অপচন হৈছে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি ভালকৈ চাই লোৱা অপচন নম্বৰ সি কোশ্চেন নম্বৰ 9 দি আছে ইয়াত কোশ্চেনটো চাই লোৱা ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি তাৰপিছত 10 নম্বৰ কোশ্চেন দি আছে কোশ্চেনটো ভালদৰে চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি 0.5 তাৰপিছত কোশ্চেন নম্বৰ দি আছে 11 ইয়াত কোশ্চেনটো চাই লোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি 8 কোশ্চেন নম্বৰ 12 দি আছে কোশ্চেনটো চাই লোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি 8 কোশ্চেন নম্বৰ 13 দি আছে কোশ্চেন নম্বৰ 13 কোশ্চেনটো চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি কোশ্চেন নম্বৰ 14 দি আছে ইয়াত কোশ্চেনটো হৈছে শুদ্ধ উত্তৰ হৈছে কোশ্চেনটো চাই লোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি কোশ্চেন নম্বৰ তাৰপিছত আমাৰ 15 দি আছে কোশ্চেন নম্বৰ চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ তাৰপিছত কোশ্চেন নম্বৰ 16 দি আছে কোশ্চেনটো চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ এ তাৰপিছত কোশ্চেন নম্বৰ 17 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ কোশ্চেনটো চাই লোৱা অপচন নম্বৰ বি তাৰপিছত কোশ্চেন নম্বৰ 18 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ বি কোশ্চেন নম্বৰ 19 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ মই সোনকালে উত্তৰবোৰ কৈ আছো কিয়নো ভিডিওটো বহুত লং হৈ যাব এই কোশ্চেনবোৰ মোস্ট ইম্পৰ্টেন্ট এবাৰ যেহেতু আইসিএল এমসিকিউ হিচাপে গতিকে ইম্পৰ্টেন্ট সদা ইম্পৰ্টেন্ট থাকে গতিকে এই কোশ্চেনটো চাই লব ইয়াত এই কোশ্চেনটো ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট এইটো আহিব পাৰে ইয়াৰ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি হৈছে তাৰপিছত 21 নম্বৰ কোশ্চেন দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি -15 কোশ্চেনটো ভালদৰে চাই লোৱা তাৰপিছত আমাৰ 22 নম্বৰ কোশ্চেন দি আছে কোশ্চেনটো চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি এইটো কোশ্চেন নম্বৰ 23 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি এইটো তাৰপিছত কোশ্চেন নম্বৰ 24 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ বি এইটো তাৰপিছত কোশ্চেন নম্বৰ 25 দি আছে কোশ্চেনটো চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি তাৰপিছত কোশ্চেন নম্বৰ 26 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ ডি এইটো তাৰপিছত কোশ্চেন নম্বৰ 27 দি আছে ইয়াৰ পিছত কোশ্চেন নম্বৰ 27 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ বি তাৰপিছত কোশ্চেন নম্বৰ 28 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ বি 80 ডিগ্ৰী তাৰপিছত কোশ্চেন নম্বৰ 19 দি আছে তাৰপিছত কোশ্চেন নম্বৰ 29 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি দেখুৱাই দিছে এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ সি তাৰপিছত কোশ্চেন নম্বৰ 30 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ ডি কোশ্চেনটো ভালদৰে চাই লোৱা তাৰপিছত কোশ্চেন নম্বৰ 31 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ এ তাৰপিছত কোশ্চেন নম্বৰ 32 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ ডি তাৰপিছত কোশ্চেন নম্বৰ 33 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ 4 অপচন নম্বৰ বি 4 এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ তাৰপিছত কোশ্চেন নম্বৰ 34 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি তাৰপিছত কোশ্চেন নম্বৰ আমাৰ 35 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ ডি 1 তাৰপিছত কোশ্চেন নম্বৰ 36 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি তাৰপিছত কোশ্চেন নম্বৰ 37 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি কোশ্চেনটো দেখুৱাই লৈছে এইটো ইয়াৰ পিছত 38 নম্বৰ কোশ্চেন দি আছে তলৰ কোণটো পূৰ্ণ ঘন ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি এইটো পূৰ্ণ ঘন তাৰপিছত দি আছে 39 নম্বৰ কোশ্চেন তলৰ কোণটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াত দি আছে এইটো 13 ইয়াৰ পিছত 40 নম্বৰ কোশ্চেন দি আছে 40 নম্বৰ কোশ্চেন ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ কোশ্চেনটো চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ ডি এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ কোশ্চেনটো তোমালোকে ভালদৰে চাই লবা তাৰপিছত 41 নম্বৰ কোশ্চেন দি আছে কোশ্চেনটো চাই লোৱা ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ সি একেবাৰে তলত দি আছে এইটো তাৰপিছত 42 নম্বৰ কোশ্চেন দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ বি এইটো হৈছে সি হৈছে ইয়াত শুদ্ধ উত্তৰ তাৰপিছত কোশ্চেন নম্বৰ
43 দি আছে ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ বি 10 তাৰপিছত 44 নম্বৰ কোৱেশ্চন দিয়া আছে ইয়াতে শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ সি এইটো তাৰপিছত 45 নম্বৰ কোৱেশ্চন আছে ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি ওকে এই এমসিকিউ কেটাৰ অকল এনসাৰ কৈ দিয়াৰ কাৰণ হৈছে এই ইয়াৰ পৰাই এমসিকিউ কেটা তোমালোকক কমন পৰিব তোমালোকৰ 12টা মান এমসিকিউ শুদ্ধ হলে তোমালোকে এমসিকিউ পাস কৰি যাবা গতিকে ইয়াৰ পৰাই তোমালোকৰ 12 মাৰ্ক 12 মাৰ্ক কমন পাই যাবা আশা কৰিছো এইবোৰ ভালদৰে চাই যাবা